মঞ্চত উপবিষ্ট আমার অল আদিবাসী স্টুডেন্ট এসোসিয়েশনের নেতৃবর্গ আঞ্চলিক পর্যায়ে হয় নিশ্চিতভাৱে আজি 2025 চনত 3 ছেপ্টেম্বৰত অসম চৰকাৰে কৰম উৎসৱৰ কাৰণে ষ্টেট হলিডে ঘোষণা কৰিছিল আৰু সেই দিনাৰ পৰাই গোটেই ছেপ্টেম্বৰ মাহত আদিবাসীসকলে বিভিন্ন জিলাত বিভিন্ন গাঁৱত আদিবাসীসকলক যি কৃষিভিত্তিক জাতীয় উৎসৱ উদযাপন কৰি আহিছে আৰু আজি চিৰাং জিলাত চিদিলি আঞ্চলিক কমিটি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছিল। কৰম উৎসৱ আজি কৃষিভিত্তিক হয়। আজি আমি কৰমডাল ইয়াতে স্থাপন কৰি আমি ৰুই অহা যিবিলাক ধান খেতি ভাল হওক বুলি আমি এই কৰম ৰাজাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আমাৰ যিবিলাক যুৱক যুৱতী আছে সিহঁতৰ ভৱিষ্যত মংগল হওক বুলি কামনা কৰোঁ আৰু আমি ইয়াৰ দ্বাৰাই আমাৰ জাতীয় যিবিলাক সাজপাৰ আমাৰ যিটো ৰীতি এইটো আমি বিভিন্ন জনগোষ্ঠীৰ ওচৰত আৰু চৰকাৰৰ ওচৰত আমি উত্থাপন কৰি আমি যে আদিবাসীসকল খিলঞ্জীয়া হয়, আমি আদিবাসীসকল যে জনজাতি হয় বুলি আমি প্ৰমাণ কৰিব বিচাৰোঁ আৰু আমি ইটোৰ জৰিয়তে আমাৰ যিটো চহকী আমাৰ যিটো কালচাৰ আছে আমি ইয়াৰ জৰিয়তে আমি উপস্থাপন কৰোঁ। আজি প্ৰথমতে আমি পতাকা উত্তোলন কৰিছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ লগতে আমাৰ এই কৰম উৎসৱৰ পতাকা উত্তোলন কৰিছোঁ। লগতে আমি আমাৰ এই সংগ্ৰামত আদিবাসীৰ অস্তিত্বৰ কাৰণে যিসকলে আমাৰ ইয়াৰ পৰা সংগ্ৰামৰ পৰা আমাৰ জাতীয় শ্বহীদসকলক আমি প্ৰাৰ্থনা জনাইছোঁ। লগতে আমাৰ খেল ধেমালি হ'ল, কুইজ প্ৰতিযোগিতা হ'ল আৰু আমাৰ কৰম নাচ প্ৰতিযোগিতা হ'ল আৰু সদৌ আমাৰ এই কৰমৰ লগত সংগতি ৰাখি আমাৰ মুকলি সভাত অনুষ্ঠিত হ'ল, য'ত আমি বিভিন্ন জনগোষ্ঠীৰ নেতাসকলক মাতিছিলোঁ, ছাত্ৰ সংগঠনৰ বিষয়ববীয়াসকলক মাতিছিলোঁ আৰু ইতিমধ্যে খন্তেক পিছতে আমাৰ আজিৰ এই কালচাৰেল নাইট আৰম্ভ হ'ব। এই চৌকতে আমি অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ, যিহেতু আমাৰ বিভিন্ন জিলাত আমি চৰকাৰক আমি কলা পতাকা দেখাই আছিলোঁ। আমি আদিবাসীসকলক কাষ্ট চাৰ্টিফিকেটত য'ত টি গাৰ্ডেন এণ্ড নেক্সট টি গাৰ্ডেন লেবাৰ বুলি উল্লেখ কৰিছিল তাক আমি শুধৰণি বিচাৰিছিলোঁ। আমাক আদিবাসীসকলক শুদ্ধ জাতিগত প্ৰমাণ পত্ৰ দিয়াৰ কাৰণে আমাৰ যি আন্দোলন হৈছিল তাক অসম চৰকাৰে সন্মান জনাইছে আৰু সন্মান জনাই যোৱাকালি অৰ্থাৎ 17 ছেপ্টেম্বৰ তাৰিখে চৰকাৰে এটা নটিফিকেশ্যন ওলাইছে, য'ত উল্লেখ কৰিছে যে আদিবাসীসকলক উৰা মুণ্ডা কল চাওতাল ভূমিজ বিদ্যা লহৰা তাঁতি হিচাপে আদিবাসীসকলক কাষ্ট চাৰ্টিফিকেট দিয়া হ'ব বুলি যিটো ঘোষণা কৰিছে তাক আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আদৰণি জনাইছোঁ। হয়, আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চিৰাং জিলাৰ অন্তৰ্গত চিদিলি আঞ্চলিকৰ উদ্যোগত আৰু সুন্দৰী শাখা সমিতিৰ সহযোগত আমি 5তম কৰম উৎসৱ উদযাপন কৰিবলৈ লৈছোঁ আৰু এই কৰম উৎসৱত যিটো আমাৰ কাৰ্যসূচী আছিল প্ৰথমৰ ৰাতিপুৱাৰ পৰা সেই মৰ্মে আমি ষ্টেপ বাই ষ্টেপ কাৰ্যসূচীবিলাক আমি চলাই আহিলোঁ। প্ৰথমতে আছিল আমাৰ পতাকা উত্তোলন, আচাৰ পতাকা উত্তোলন, কৰম পূজাৰ পতাকা উত্তোলন আৰু আমাৰ যিসকলে শ্বহীদ হৈছে আমাৰ জাতিৰ কাৰণে এখেতসকলক আমি শ্বহীদত মাল্য অৰ্পণ কৰিলোঁ আৰু আমি কাৰাম ৰাজা যাক আমি যিহেতু আমি আদিবাসী জাতিয়ে আদিবাসী জনগোষ্ঠীয়ে জংগল জমিনৰ লগত যিহেতু আমি জড়িত, সেই হিচাপে আমি কাৰাম গছ বুলি কোৱা হয়, সেই কাৰাম গছক আমি পূজা অৰ্চনা কৰোঁ আৰু আমি সেই কাৰাম গছকে আমি ৰাজা হিচাপে আমি পালন কৰোঁ আৰু কাৰাম ৰাজাক আমি এই সন্ধিয়াৰ ভাগত আমি আদৰণি জনাইছোঁ। আমি ইয়াতে আপোনালোকে দেখি পাব ইয়াতে কাৰাম থান বনোৱা হৈছে আৰু ইয়াতে পূজা অৰ্চনা কৰা হ'ল আৰু ইয়াৰ লগত সংহতি ৰাখি আজি আমি মুকলি সভাও এটা আয়োজন কৰিছিলোঁ আৰু ইয়াতে বিভিন্ন ধৰণৰ খেল ধেমালিও ইয়াতে ইতিমধ্যে আমাৰ হৈ গৈছে আৰু কাৰাম যিটো কম্পিটিশ্যন এইটো হৈ গ'ল। তো আমি নিথৈ আনন্দিত, কাৰণ আজি আমি 5তম এই কাৰাম কাৰ্যসূচীত আমি ভৰি দিব পাইছোঁহি আৰু যেনেকৈ আমাৰ নৃত্য আদিবাসীৰ কলাকৃষ্টি এই কাৰামৰ জৰিয়তে আমি এই আমাৰ জনসাধাৰণক তথা গোটেই অসমবাসী ৰাজ্যক আমি দেখাবলৈ কাৰণে আমি সক্ষম হৈছোঁ।